শুক্লাই চেৰফাঙৰ খবৰ ভালনে নাই? শুক্লাই চেৰফাং ঠিকে আছে? মইতো বিৰাট ভাল পাইছোঁ যে ইমান প্ৰতিকূল বতৰৰ মাজতো আজি হাজাৰ হাজাৰ আমাৰ দলৰ কাৰ্যকৰ্তাই এই বিজয় সংকল্প সমাৰোহত উপস্থিত হৈছে। পোনপ্ৰথমে মই আপোনালোক আটাইলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমাৰ মাজত ইতিমধ্যে আহি উপস্থিত হৈছে অসমৰ সৰ্বকালৰ জনপ্ৰিয় কৰ্মদক্ষ ভৱিষ্যদৰ্শী তথা বিটিআৰৰ সুহৃদ মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধেয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আমি আজি শুক্লাই চেৰফাং সমষ্টিবাসী কাৰ্যকৰ্তাৰ হৈ আপোনাক আজিৰ এই বিজয় সংকল্প সমাৰোহলৈ আন্তৰিকতাৰে উষ্ম আদৰণি জনাইছোঁ। মই আজিৰ সভাত উপস্থিত থকা অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী তথা তামুলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰদ্ধেয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আমাৰ জিলাৰ সন্মানীয় সভাপতি ভাতৃপ্ৰতিম ভিক্টৰ কুমাৰ দাস ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ মণ্ডল সমিতিৰ সভাপতি ছত্ৰ সিং চৌধুৰী ডাঙৰীয়া, আমাৰ EM ৰণেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া, শুক্লাই চেৰফাং মণ্ডলৰ প্ৰভাৰী ঋষিৰাজ হাজৰিকা ডাঙৰীয়া, আমাৰ গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন প্ৰেম তামাং ডাঙৰীয়া সহিতে আজি আমাৰ এই মঞ্চত উপবিষ্ট হোৱা পৰম শ্ৰদ্ধাৰ জ্যেষ্ঠ নেতৃবৃন্দ, আমাৰ 68টা বুথৰ পৰা অহা দলৰ আত্মীয় বুথৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, বিভিন্ন দায়িত্বত থকা মণ্ডল জিলা মৰ্চা বিভাগ কোষৰ আত্মীয় কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, সকলোকে মই আজিৰ সভালৈ আদৰণি জনাইছোঁ আৰু আপোনালোক সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। খুলুমবাই, নমস্কাৰ সকলোকে। আচলতে আমি ভাবি আছিলোঁ যেতিয়া আমি নাগ্ৰিজুলিৰ সভা প্ৰায় শেষ হৈছিল, তেতিয়া আমি খবৰ পাইছিলোঁ যে ইয়াত বৰষুণ বতাহৰ কাৰণে আমাৰ কাৰ্যকৰ্তাসকলৰ অহাটো যথেষ্ট কষ্টকৰ হ'ল আৰু আমাৰ ইয়াৰ পেণ্ডেলৰো কিছু ক্ষতি হ'ল। তথাপিও কাৰ্যকৰ্তাসকলৰ যি দুৰ্যয় সাহস, এই সাহস আৰু আমাৰ দলৰ যি নীতি নিয়ম, সেই নিয়ম পালন কৰি আজি প্ৰতিটো বুথৰ পৰা আমাৰ 8টা VCDCৰ পৰা যিসকল কাৰ্যকৰ্তা আহি ইয়াত উপস্থিত হৈছে, মই সকলো কাৰ্যকৰ্তাক আমাৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা শুভেচ্ছাও জ্ঞাপন কৰিছোঁ যে প্ৰতিকূল বতৰকো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে নেওচি আজি বিজয়ৰ সংকল্প লৈ এই আমাৰ শুক্লাই চেৰফাঙত যি আজি ধ্বজা উৰুৱাবলৈ আহিছে, এয়া আমাৰ সকলোৰে বাবে আনন্দৰ বতৰা, সকলোৰে বাবে আমি প্ৰাপ্তিৰ বতৰা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক সকলোকে সম্বোধন কৰিব, কিন্তু দলৰ সভাপতি হিচাপে এজন কাৰ্যকৰ্তা হিচাপে আমি কেইটামান কথা আপোনালোকৰ ব্যক্ত কৰিব বিচাৰিছোঁ। আমাৰ বিটিআৰ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি 5 নং চেৰফাঙলৈ এই 40টা পৰিষদীয় নিৰ্বাচন কাৰণে ইতিমধ্যে সাজু হৈছোঁ। য'তে গৈছোঁ কাৰ্যকৰ্তাসকলৰ অপাৰ উৎসাহ উদ্দীপনা আমি দেখিবলৈ পাইছোঁ। কাৰ্যকৰ্তাসকলৰ লগতে ৰাইজৰ মনতো ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি, প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ যি ব্যাপক যি এটা আস্থা আৰু সমৰ্থন আমি দেখিবলৈ পাইছোঁ, ইয়ে আমাক নিশ্চিত কৰিছে যে সমাগত বিটিআৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ আশীৰ্বাদ লাভ কৰি পৰৱৰ্তী বিটিআৰ চৰকাৰত মূল অংশীদাৰিত্ব ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিব।
শুক্লাই চেৰপাং সমষ্টি আমাৰ ইএম ৰণেন নাৰ্জাৰী ডাঙৰীয়াই যোৱাটো 5 বছৰত এই অঞ্চলৰ ৰাইজৰ হকে যথেষ্টখিনি কাম কৰিছে আৰু সীমিত তেওঁৰ ক্ষমতাৰ জৰিয়তে যিখিনি কাম কৰিছে নিশ্চিতভাৱে আপোনালোকে তেখেতৰ কাম কাজবিলাক দেখিছে ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা হিচাপে কাৰ্যকৰ্তাসকলে সদায় ৰাইজৰ লগত এটা নিকট আত্মীয় সম্পৰ্ক ৰক্ষা কৰি চলে ৰাইজৰ সুখ দুখ ৰাইজৰ বিপদে আপদে আমাৰ দলৰ প্ৰতিনিধিসকলৰ লগতে আমাৰ দলৰ কাৰ্যকৰ্তাসকলে সদায় অৱস্থান কৰে কিন্তু বিটিআৰত বিগত সময়বিলাকত যি এক ভয়াৱহ পৰিস্থিতি আছিল সদায় বিটিআৰত অশান্তিৰ পৰিৱেশ দেখিছিলোঁ অস্থিৰ পৰিৱেশ দেখিছিলোঁ কোনোবা দিনা যদি বোমা বিস্ফোৰণ হয় পিছদিনাই আকৌ কৰবাত গুলি ফুটে কৰবাত যদি কোনোবা এদিন কাৰোবাৰ অপহৰণ হয় পিছদিনাই ধন দাবীৰ ঘটনা হয় কৰবাত কোনোবাৰ অঞ্চলত যদি গোষ্ঠী সংঘৰ্ষ হয় কোনোবা অঞ্চলত আকৌ কাৰফিউ লগাই দিয়া হয় কিন্তু বিগত প্ৰায় 5টা বছৰত এই বিটিআৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰগামী নীতি নেতৃত্ব আৰু বিটিআৰৰ প্ৰতি থকা দায়িত্ববোধ আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বিটিআৰৰ প্ৰতি থকা যি সংবেদনশীলতা মৰম আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিটিআৰৰ এজন সুহৃদ হিচাপে মুখ্যমন্ত্ৰী হিচাপে এনেকুৱা কোনো মুখ্যমন্ত্ৰী পূৰ্বতে নাছিল যি বিটিআৰৰ চুকে কোণে গৈ বিটিআৰবাসী ৰাইজৰ মনৰ কথা বুটলিবলৈ চেষ্টা কৰিছিল একমাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী বিগত সময়ত তেওঁ বিটিআৰত কিমান বাৰ আহিছে ক'ত যোৱা নাই বিটিআৰত তাৰ কোনো হিচাপ নাই প্ৰতিটো সমষ্টিত বিভিন্ন অঞ্চলত অসমৰ মুখ্যমন্ত্ৰীক বিটিআৰবাসীয়ে প্ৰথমবাৰৰ বাবে এনেকৈ ওচৰত পাইছে এনেকৈ আপোনালোকৰ অভাৱ অভিযোগসমূহ দিয়াৰ বাবে সুযোগ পাইছে গতিকে মই এনেকৈ এগৰাকী মুখ্যমন্ত্ৰী আমাৰ মাজত আহি উপস্থিত হৈছে বিগত নিৰ্বাচনতো এই অঞ্চললৈ আমি আহিছিলোঁ সেই সময়ত হয়তো আমি যিমান কেইটা আসন জিকিব লাগিছিল সিমান কেইটা 2020 চনৰ নিৰ্বাচনত আসন জিকিব পৰা নাছিলোঁ কিন্তু এইবাৰ পৰিস্থিতি পৰিৱেশ সুকীয়া হৈছে এইবাৰ পৰিস্থিতি পৰিৱেশ আমি বেলেগ দেখিবলৈ পাইছোঁ বিটিআৰত ভাৰতীয় জনতা পাৰ্টিয়ে এইবাৰ সৰ্ববৃহৎ দল হিচাপে ৰাইজৰ আশীৰ্বাদ লাভ কৰিবলৈ গৈ আছে সৰ্ববৃহৎ দল হিচাপে আৰু এই কথাখিনি কেৱল ইয়াতে মই দেখিছোঁ এনেকুৱা নহয় যোন সমষ্টিত গৈছোঁ কোকৰাঝাৰ কওক চিৰাং কওক বাক্সা কওক তামুলপুৰ কওক ওদালগুৰি কওক সকলো অঞ্চলতে সকলো জাতি জনগোষ্ঠী বিটিচিত বসবাস কৰা 26টা জাতি জনগোষ্ঠীৰ লোকসকলে আজি বিজেপিৰ ওপৰত ভৰসা কৰিছে সমবিকাশ সমমৰ্যাদা আৰু সম উন্নয়ন এই মন্ত্ৰেৰে ভাৰতীয় জনতা পাৰ্টিয়ে আগন্তুক নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ব বিচাৰিছোঁ এই নিৰ্বাচনে বিটিআৰৰ বসবাস কৰা 35 লক্ষ আমাৰ লোকৰ ভৱিষ্যত সুনিশ্চিত কৰিব সকলো জাতি জনগোষ্ঠীক সমবিকাশৰ মন্ত্ৰেৰে আগবঢ়াই লৈ যোৱাৰ বাবে আমি সকলোৱে চেষ্টা কৰিছোঁ আৰু অহা 5 বছৰ এই চেষ্টা আমি পুনৰ শক্তিশালী কৰিম আৰু নিশ্চিতভাৱে অহা সেপ্টেম্বৰত বিটিআৰত নিৰ্বাচন অনুষ্ঠিত হ'ব এই সেপ্টেম্বৰ মাহৰ বিটিআৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে এই অঞ্চলৰ শ্ৰদ্ধাৰ বিটিআৰবাসী ৰাইজে নিশ্চিতভাৱে বিজেপিৰ সুশাসন বিজেপিৰ উন্নয়নৰ ৰাজনীতি দেখিবলৈ পাইছে বিভিন্ন ৰাজনৈতিক দলে বিটিআৰত শাসন চলাই আছে শাসন চলাইছিল আমি কাৰো লগত শত্ৰুতা কৰি এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব খোজা নাই না ইউপিপিএল আমাৰ শত্ৰু না বিপিএফ আমাৰ শত্ৰু কিন্তু আমাৰ শত্ৰু বিটিআৰত অশান্তি বিয়পাব খোজা বিটিআৰৰ যি প্ৰগতিৰ যি এক দুৰন্ত গতি
আমাৰ দিনত আৰম্ভ হৈছে সেই গতিক স্তব্ধ কৰিব বিচৰাসকল আমাৰ ৰাইজৰ শত্ৰু। সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ যে শুক্লাই চেৰভাং সমষ্টিত আমি পুনৰবাৰ যোৱাবাৰ আমি জিকিছোঁ, আকৌ এবাৰ আমি শুক্লাই চেৰভাং সমষ্টিত পদুম ফুলাব লাগিব। ফুলাব নে নুফুলাব আপোনালোকে? পদুম ফুলাব নে নুফুলাব? ফুলাব নিশ্চয়। পাক্কা কৈছে নে লাহেকৈ কৈছে? ফুলাব নে নুফুলাব পদুম? আৱাজ নাই যে কিয়? পদুম ফুলিব নে নুফুলে ইয়াতে? ভাৰত মাতা কি, নৰেন্দ্ৰ মোদীজী, নৰেন্দ্ৰ মোদীজী। এনেকৈ লাহে লাহে মাজে মাজে জিন্দাবাদ দি থাকিব, হয়নে নহয়? নহ'লে বহুতে শুই যাব, আকৌ টোপনি আহি যাব। যিয়ে নহওক, আমাৰ BTRৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন আছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ আছে। ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে, যোৱা 5টা বছৰত BTRত আমি এক শান্তিৰ পৰিৱেশ ৰচনা কৰাত সফল হৈছোঁ। BTRত যোৱা 5টা বছৰত এদিনৰ কাৰণেও ক'তো কাৰফিউ লগা নাই, ক'তো বোমা বিস্ফোৰণ হোৱা নাই, ক'তো ধন দাবী হোৱা নাই, ক'তো গোষ্ঠী সংঘৰ্ষ হোৱা নাই। অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ থাকিলে, ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ দলৰ চৰকাৰত যদিও আমি আছোঁ, ভাৰতীয় জনতা পাৰ্টীয়ে শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত, উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত সদায় আমি ইয়াক প্ৰাথমিকতাৰ আধাৰত আমি আগবঢ়াই লৈ গৈ আছোঁ। আমাৰ প্ৰায়ৰিটি পিচ শান্তি লাগিব, BTRত স্থায়ী শান্তি লাগিব, আৰু স্থায়ী শান্তিৰ লগত সমান্তৰালভাৱে আমাৰ প্ৰগতি, আমাৰ উন্নয়ন, আমাৰ বিকাশো হ'ব লাগিব। সেইকাৰণে এই শান্তি প্ৰতিষ্ঠাৰ কাৰণে আমি BJPয়ে এই নিৰ্বাচনত এইবাৰ অকলশৰে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছোঁ। আমি BJPয়ে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম, আৰু আমি ৰাইজৰ আশীৰ্বাদ লৈ BTRত চৰকাৰ গঠনত আমি আগভাগ ল'ম। ৰণেন নাৰ্জাৰী বহু প্ৰতিভাৰ এজন প্ৰতিনিধি, তেখেতে ভাল ভাষণো দিয়ে, ভাল গানো গায়, খুহুতীয়া কথাও কয়, আৰু তেওঁৰ যিটো হাঁহি, এই হাঁহিটো বিশ্ববিখ্যাত হাঁহি, হয়নে নহয়? এবাৰ ৰণেন নাৰ্জাৰীৰ হাঁহিটো শুনাব লাগিব এবাৰ সকলোকে, আমাক আকৌ এবাৰ। গতিকে ৰণেন নাৰ্জাৰী বেলেগ হাঁহি দিয়ে, আৰু মানে বহুত কম এনেকুৱা হাঁহি আমি শুনিবলৈ দেখিবলৈ পাওঁ। গতিকে ৰণেন নাৰ্জাৰী হওক, ভিক্টৰ কুমাৰ দাস ডাঙৰীয়া হওক, আমাৰ যিসকল কাৰ্যকৰ্তা আছে, আমাৰ ছত্ৰ সিং চৌধুৰী ডাঙৰীয়া হওক, আমি এটা টিম BJP হিচাপে আমি এই দলটোৰ হৈ কাম কৰিছোঁ। 68টা বুথৰ আজি আটাইকেইটা VCDCৰ অন্তৰ্গত কাৰ্যকৰ্তাসকল ইয়াত আহিছে। তা আমাৰ সংকল্প কি হোৱা উচিত? আমাৰ সংকল্প হোৱা উচিত বিজয়ৰ সংকল্প, যে আমি যিকোনো পৰিস্থিতিত আমি ভোটাৰবাসী ৰাইজৰ মন জয় কৰিবই লাগিব। আমি আমাৰ কেন্দ্ৰ ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি ৰাইজৰ মাজলৈ লৈ যাবই লাগিব, আৰু আমি সকলোৱে নিজৰ বুথ মজবুত কৰিবই লাগিব। মোৰ বুথ সকলোতকৈ মজবুত, মেৰা বুথ সবচে মজবুত। বুথ জিকিলেহে নিৰ্বাচন জিকিব পাৰি, বুথ জিকাবই লাগিব। নিজৰ বুথত যাতে আমি ব্যাপক ব্যৱধানত অন্য ৰাজনৈতিক দলৰ প্ৰাৰ্থীতকৈ বহুত আগত আমি থাকিব পাৰোঁ, বহুত ব্যাপক ভোটত যাতে আমি প্ৰতিটো বুথত জয়লাভ কৰিব পাৰোঁ, তাৰ কাৰণে আমি আজিৰে পৰাই পৰিকল্পনা, আজিৰে পৰাই শক্তিশালীভাৱে আমি আমাৰ দলৰ কাম কাজখিনি আৰু আগবঢ়াই লৈ যাবই লাগিব। ভাৰতীয় জনতা পাৰ্টি কোনো ব্যক্তি বিশেষ, কোনো সম্প্ৰদায় বিশেষ দল নহয়। ভাৰতীয় জনতা পাৰ্টি সবকা সাথ সবকা বিকাশ, সকলোৰে লগত সকলোৰে বিকাশক প্ৰাধান্য দিয়া, সকলোৰে বিকাশ সকলোকে আগবঢ়াই লৈ যোৱাৰ মন্ত্ৰেৰে শিক্ষিত আৰু দীক্ষিত এটা দল। এই দলটোত সকলো স্তৰৰ ৰাইজ আছে, বড়ো ভাই ভনীসকলৰ পৰা আৰম্ভ কৰি
ইয়াত যিমান জাতি জনগোষ্ঠীৰ লোক আছে, অসমীয়া ভাষী, বাঙালী ভাষী, গোৰ্খা ভাষী, কোনো আমাৰ এই বিকাশৰ যাত্ৰাৰ বাহিৰত নহয়। সকলোকে সমাহিত কৰি সবকা সাথ সবকা বিকাশ নীতিৰে আমি দলটোক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰি আছো। আৰু আপোনালোকে দেখিছে কাশ্মীৰৰ পৰা কন্যাকুমাৰী, গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশ, সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত যি উন্নয়ন হৈছে, আজি ভাৰত বুলি ক'লে সমগ্ৰ বিশ্বত আজি ভাৰতৰ প্ৰতি দৃষ্টি নিবদ্ধ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ক্ৰমাগতভাৱে বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ৰাষ্ট্ৰৰ নেতা হিচাপে তেখেতে আজি স্বীকৃতি লাভ কৰি আছে। এবছৰ কাৰণে নহয়, যোৱা 8-9-10 বছৰ ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিশ্বৰ সৰ্বাধিক জননেতা হিচাপে, ৰাষ্ট্ৰনেতা হিচাপে তেখেতে স্বীকৃতি পাই আছে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অনুসৰণ কৰি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকৰ সকলো ৰাইজৰ আজি তেখেতে হৃদয়ত স্থান পাবলৈ তেখেত সক্ষম হৈছে। একেই নীতি, একেই কৰ্ম, একেই সিদ্ধান্ত আৰু একেই লক্ষ্য, সমান লক্ষ্য, সমান আকাংক্ষা আমাৰ সন্মুখত আজি আছে। বিটিআৰ আজি এই অঞ্চলত বিগত সময়ত আপোনালোকে হয়তো ভাবিব পৰা নাছিল যে বিটিআৰত তামোলপুৰত কেতিয়াবা মেডিকেল কলেজ হ'ব। ইয়াৰ পৰা অকমান আগত গৈয়ে তামোলপুৰত মেডিকেল কলেজ ইয়াৰ পূৰ্ণাংগ ৰূপ পাবলৈ গৈ আছে। অতি সোনকালে তামোলপুৰ মেডিকেল কলেজ আমি উদ্বোধন বা ইয়াত পাঠ্যক্ৰম আৰম্ভ হ'ব। আজি আমি এই ৰাস্তাটোৰ কথা কৈছো, বা এটা চাৰিআলিৰ পৰা বাঙালী পৰা হৈ একেবাৰে বগামাটিলৈকে এই ৰাস্তাটো বহুত দিন ধৰি মাজে মাজে ভাল হয়, মাজে মাজে বেয়া হয়। বৰষুণ আহিলে বৰষুণ বতৰৰ পিছত ৰাস্তাটোৰ অৱস্থা নোহোৱা হয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে টেণ্ডাৰ কৰিছে ৭২ কোটি টকাৰে গোৰেশ্বৰ নাও কাটা হৈ আমাৰ বাঙালী পৰা হৈ বগামাটিলৈকে এই ৰাস্তাটো ইতিমধ্যে কাম আৰম্ভ কৰিব। টেণ্ডাৰ হৈ গৈছে। এনেকুৱা যিবিলাক কথা কাম, স্থায়ী কাম যিবিলাক, সেই কামবিলাক কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আজি কিছু দূৰ আগত গ'লে আমাৰ মাননীয় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ ঘৰ, অকমান আগত গ'লে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ ঘৰ। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়ায়ো পানে সমষ্টিৰ বিধায়ক হোৱাৰ পিছত এই অঞ্চলত ৰাইজৰ বিভিন্ন সমস্যা, আজি যিটো জালিমুখ বান্ধ আমি কৈ দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, বিভিন্ন অঞ্চলত চিকিৎসা সুবিধা, কলেজ, বিভিন্ন ধৰণে আজি মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদো দিছোঁ। সিদিনা গোৰেশ্বৰ কলেজত আহিছিল, গোৰেশ্বৰ কলেজৰ সোণালী জয়ন্তীত আহি গোৰেশ্বৰ কলেজত বিজ্ঞান শাখাটো নতুনকৈ অন্তৰ্ভুক্ত কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সন্মতি প্ৰকাশ কৰিছে। তাৰ কাৰণেও আজি মই এখেতক এই মঞ্চৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কলেজ, হস্পিটাল, ৰাস্তা, বিভিন্ন ধৰণে এই অঞ্চল আজি পিছ পৰি আছিল। কিন্তু বিগত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যকালত অসমৰ অন্য অঞ্চলৰ দৰে এই অঞ্চলবিলাকো আমাৰ আওতাৰ বাহিৰত ৰখা নাই। হয়, আমাৰ এই অঞ্চলত আমাৰ কিছুমান অসুবিধা আছে, কিন্তু বিটিআৰত যদি ভাৰতীয় জনতা পাৰ্টি চৰকাৰত মূল অংশীদাৰ হয়, সিদ্ধান্ত দিব পৰা শক্তিলৈ ৰূপান্তৰ হয়, অসমৰ অন্য অঞ্চলৰ নিচিনা বিটিআৰতো আমি সমানে উন্নয়নৰ যাত্ৰাক আমি শক্তিশালী কৰি আগবঢ়াই লৈ যাব পাৰিম। তাৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ লাগিব, আপোনালোকৰ সহযোগিতা লাগিব, আপোনালোকে কষ্ট কৰিব লাগিব। বিটিআৰত আৰু 2 মাহ অলপ বেছি কষ্ট কৰক, অলপ বেছিকৈ কষ্ট কৰক। এই 2 মাহ বুথে বুথে ঘৰে ঘৰে প্ৰতিগৰাকী ভোটাৰৰ লগত সম্পৰ্ক স্থাপন কৰক। ইয়াত যিমান জাতি জনগোষ্ঠীৰ লোক আছে সকলোকে আপোনালোকে সম্পৰ্ক কৰক আৰু কওক যে বিজেপি থাকিলে বিটিআৰত প্ৰতিষ্ঠা হোৱা
বিটিআৰত আৰম্ভ হোৱা শান্তি এইটো স্থায়ী শান্তিলৈ আমি আগবঢ়াই লৈ যাব পাৰিম। ভৱিষ্যতৰ দিনত বিটিআৰত কোনেও যাতে হাতত বন্দুক ল'বা পৰিস্থিতিৰ সৃষ্টি নহয়, কোনেও যাতে ধন দাবী কৰিব নোৱাৰে, কোনেও যাতে নিজৰ অধিকাৰৰ পৰা বঞ্চিত নহয়। মাটিৰ অধিকাৰৰ পৰা আৰম্ভ কৰি কোনো অধিকাৰৰ পৰা যাতে কোনো জাতি জনগোষ্ঠীৰ লোক বঞ্চিত নহয়, সেই কথাটো সুনিশ্চিত কৰিব পাৰিব কেৱল ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ চৰকাৰে। সেইকাৰণে আপোনালোক সকলোকে মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আহক এখন সমৃদ্ধিশালী, শান্তিপূৰ্ণ, সুৰক্ষিত আৰু বিকশিত বিটিআৰ নিৰ্মাণৰ কাৰণে সকলোৱে হাতে হাত মিলাই, কান্ধত কান্ধ লগাই একেলগে আমি এই নিৰ্বাচনৰ যি বিজয়ৰ সংকল্প, এই সংকল্পক হৃদয়ত মগজুত লৈ আমি আমাৰ সংগঠন আৰু অধিক শক্তিশালী কৰিম আৰু আমাৰ যিয়ে প্ৰাৰ্থী হ'ব সেই প্ৰাৰ্থীগৰাকীকে বিপুল ভোটত এই আমাৰ শুক্লাই চেৰপাং সমষ্টিৰ পৰা জয়যুক্ত কৰাই কোকৰাঝাৰলৈ পঠিয়াই আমাৰ উন্নয়নৰ যাত্ৰাক আৰু অধিক শক্তিশালী কৰিম। এইখিনি কথা আপোনালোকৰ ব্যক্ত কৰি আকৌ এবাৰ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব বিচাৰিছোঁ। অসমৰ বিভিন্ন অঞ্চলত উচ্ছেদ অভিযান চলাই আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা মৰসাহ কৰিছে যে যিটো কাম স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ ৭৮ বছৰত হোৱা নাছিল, সেই কামটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ বাবে, সুৰক্ষাৰ বাবে তেখেতে এই কামখিনি হাতত লৈছে। বিটিচিটো হ'ব, কিন্তু বিটিচিত থকা কোনো খিলঞ্জীয়া মানুহ, কোনো প্ৰকৃত মূলৰ ভাৰতীয় মূলৰ মানুহে বিটিচিত কোনো চিন্তা কৰিবৰ দৰকাৰ নাই। যিসকলে অবৈধভাৱে বাংলাদেশৰ পৰা আহি আমাৰ মাটি দখল কৰিছে, আমাৰ কোনো খিলঞ্জীয়া সনাতনী ভাৰতীয় মানুহে চিন্তা কৰাৰ প্ৰয়োজন নাই। যিসকলে অসমখনক খাবলৈ গিলিবলৈ আহিছে, সেইসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই অপাৰেশ্যন চলাই থাকক, এই উচ্ছেদ অভিযান চলাই থাকক। সেইটোৱে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আকৌ এবাৰ আহ্বান জনাই এবাৰ দুই হাত তালিৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে এই অভিযান চলাই থকাৰ বাবে, অভিযানটো আগলৈ চলাই লৈ যোৱাৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি কৰিছোঁ। গজেন্দ্ৰ।